শাক পাচলিৰ দামৰ লগত আমাৰ মই ডিচি সকলক ইতিমধ্যে কৈছোঁ যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব লাগে গোটেইখিনি তেওঁলোকে যাতে আৰম্ভ কৰে আৰু আমি ডিষ্ট্ৰিক্ট লেভেলত টাস্ক ফ'ৰ্চ এখনো মই বনাব দিছোঁ যাতে আমি মনিটৰ কৰি থাকিব পাৰোঁ যে মূল চ'ৰ্চ য'ত আছে তাতকৈ আমাৰ ইয়াত বেছি দাম লৈছে নেকি। গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি পাচলিৰ দাম, বজাৰ ভেদে তাৰতম্য প্ৰতিবিধ সামগ্ৰীৰ দাম। সহজভাৱে বুজিবৰ বাবে তুলি ধৰিছোঁ পাচলিৰ দামৰ এক বিশেষ তালিকা। খাৰুপেটীয়াৰ 2-3 টকাৰ ফুলকবি গুৱাহাটীত 20ৰ পৰা 30 টকা, খাৰুপেটীয়াৰ 5ৰ পৰা 7 টকাৰ বন্ধাকবি গুৱাহাটীত 50 টকা, খাৰুপেটীয়াৰ 15-16 টকীয়া ওলকবি গুৱাহাটীত 50 টকা, 30-35 টকাৰ তিয়ঁহ গুৱাহাটীত 50ৰ পৰা 60 টকা, 22-25 টকাৰ বিন গুৱাহাটীত 40 টকা, 25ৰ পৰা 30 টকাৰ বিলাহী গুৱাহাটীত 60ৰ পৰা 70 টকা, 5ৰ পৰা 10 টকাৰ বেঙেনা গুৱাহাটীত 40 টকা। এক প্ৰকাৰে ৰামটাঙোন সোধাইছে গ্ৰাহকক। কিলো 50, ফুলকবি 40-30 এনেকৈ চলি আছে। ফুল বন্ধা এইবিলাক বেঙেনা চব একেই দাম। স্কোৱাচ 50-40। দাম একদম আকাশচুম্বী দাম, বহুত দাম। বিলাহী 60 টকা ল'লে, বৃদ্ধি হৈয়ে আছে। এতিয়া কমিব লাগে, কমা নাই। আজি বছৰৰ শেষৰটো দিন আৰু সমাগত ভোগৰ উৎসৱ ভোগালী। এই সময়ছোৱাতে উভৈনদী হৈ পৰে ৰবি শস্য। ভৰপূৰ ৰবি শস্যৰ দিনতো গুৱাহাটীত জুই চাই দাম পাচলিৰ। গুৱাহাটীৰ পৰা প্ৰায় 60-70 কিলোমিটাৰ নিলগত খাৰুপেটীয়া। সেই খাৰুপেটীয়াত এতিয়া পানীৰ দৰত বিক্ৰী হৈছে শাক পাচলি। শুনক বিক্ৰেতাৰ মুখেৰে। বেছিমাৰীত বৰ্তমান ফুলকবি 2 টকাৰ পৰা 3 টকা কিলো আৰু আপোনাৰ বেঙেনা 6-7 টকাৰ পৰা 12-13 টকালৈকে আছে। এইটো কোৱালিটি হিচাপত এইটো বিভক্ত হৈছে। আৰু আপোনাৰ বন্ধাকবি 4 টকাৰ পৰা 5-6 টকা 7 টকালৈকে আছে। তো যদি আমি গুৱাহাটীত কিনিবলৈ যাওঁ তেনে গুৱাহাটীত বহু আকালগি ইয়াৰ মাজত পাৰ্থক্য। ইয়াৰ এটাই কাৰণ ইয়াৰ মাজত মধ্যভোগীৰ এটা দবদবনি, কৃষকসকলে প্ৰকৃত মূল্য পোৱা নাই। খাৰুপেটীয়াৰ এইখন বজাৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় শাক পাচলি। আনকি গুৱাহাটীৰ পাচলি বজাৰো শুৱনি কৰে খাৰুপেটীয়াৰ শাক পাচলিয়ে। তেনেস্থলত গুৱাহাটীত অত্যধিক দাম কিয় পাচলিৰ? খাৰুপেটীয়াৰ 20ৰ পৰা 30 টকাৰ পাচলি গুৱাহাটীত কেনেকৈ হয় চেঞ্চুৰীৰ ঘৰ? ইয়াৰ পিছতো কিয় কৃষকে লাভ নকৰে উচিত মূল্য? শাক পাচলিক লৈ গুণ্ডাকৰ সংগ্ৰহ কৰে ক'ত? এনেদৰে অস্বাভাৱিক হাৰত কিয় বৃদ্ধি পাইছে শাক পাচলিৰ দাম? যোনে যেনেদৰে পাৰে তেনেদৰেই কিয় নিৰ্ধাৰণ কৰিব পাৰে বজাৰ মূল্য? ইয়াৰ নিয়ন্ত্ৰণৰ কিবা সমাধান সূত্ৰ আছে বুলি ভাবেনে চৰকাৰে? এই কথাবোৰ এতিয়া ভাবিবৰ হ'ল। ব্যুৰো ৰিপৰ্ট, দেশ টুডে।